অমিপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লৈ যোৱা হৈছে এই দুই অভিযুক্তক যি দুজন জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ গোচৰত তেওঁলোকৰ নাম সাঙুৰ খাইছিল জুবিন গাৰ্গৰ সৈতে সিংগাপুৰত ঘটা দুৰ্ঘটনাৰ সময়ত তেওঁলোক সাক্ষী আছিল তাৰ পাছতো তেওঁলোকে মুখ খোলা নাছিল এছআইটি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল আৰু 14 দিন এছআইটিৰ জেৰাত থকাৰ পাছত বা এছআইটিৰ জিম্মাত থকাৰ পাছত আজি পুৱা সিজেম আদালতত তেওঁলোকক হাজিৰ কৰা হৈছিল আৰু তাৰ পৰাই তেওঁলোকৰ কাৰণে বাছনি কৰা হ'ল হাফলং উপ কাৰাগাৰ বাক্সালৈ নিয়া হোৱা নাই কাৰণ আমি প্ৰথমতেই প্ৰত্যেকটো মুহূৰ্ত খবৰ আপোনালোকক দেখুৱাই আছিলো হাতগাঁও হৈ জুৰাবাট হৈ NS27ত উঠিছিল এই তেওঁলোকক লৈ যোৱা বাহনখন তাৰ পাছৰ পৰা NS27ৰ মাজেৰে মৰিগাঁও জাগিৰোড এনেকৈ নি পেলাই তেওঁলোকক এতিয়া কিছু সময় পূৰ্বে তেওঁলোক নগাঁও বৰহাট যি বাইপাছ আছে সেই বাইপাছ তেওঁলোক পাৰ হৈছে আৰু কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে গোপনীয়তা অৱলম্বন কৰা হৈছিল আৰু সেই ডিমা হাছাওৰ হাফলং উপ কাৰাগাৰখনক ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্তক এইখন হৈছে উপ কাৰাগাৰ যিখনত ৰখা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্তক এইখন কাৰাগাৰ যিখন ডিমা হাছাও জিলাত আছে আৰু এখন ডাঙৰ কাৰাগাৰ আৰু ইয়াত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বাক্সা জিলা কাৰাগাৰৰ দৰে যাতে পৰিস্থিতিৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে ইয়াৰ পৰা লৈ যোৱাৰ পিছৰে পৰা তাত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পানী নখৰকাৰ ব্যৱস্থা আমাৰ সাংবাদিক তালৈ গৈছিল কিন্তু জিলা কাৰাগাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে আমি ইয়ালৈ আহিব বুলি জানো সেই কাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সাধাৰণ ৰাইজৰ প্ৰৱেশ ওচৰে পাজৰে নিষিদ্ধ কৰি দিয়া হৈছে হয়তো সেই অঞ্চলটোৰ জিলা কাৰাগাৰখন উপ কাৰাগাৰখন পুৱাৰ বহু আগতে সাধাৰণ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে এয়া হৈছে এইখন কাৰাগাৰ ঠিকনা হ'ব অমিপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এইখনটো থাকিব 14 দিনৰ ন্যায়িক জিম্মাত তেওঁলোকক দিছে আৰু পৰৱৰ্তী সময়ত এইখনৰ পৰা লৈ অনা হ'ব আৰু এয়া দৃশ্য দেখুৱাইছো NS27ৰ মাজেৰে এইদৰে প্ৰায় 17-18খন আৰক্ষীৰ বাহনৰ মাজেৰে এইখনত আছে অমিপ্ৰভা মহন্ত আৰু পিছৰখন আছে শেখৰজ্যোতি গোস্বামী দুখন বাহনত লৈ যোৱা হৈছে কেইবাখনো আৰক্ষীৰ বাছ লগতে বলেৰো এম্বুলেন্স সকলো লৈ গৈছে যাতে ৰাজপথত যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে যে ততাতৈয়াকৈ তেওঁলোকক তাত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু সকলো বাহন ৰখাই দিয়া হৈছে এয়া দৃশ্য দেখুৱাই আছো NS27 ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য আৰু প্ৰত্যেক ঠাইতে এইদৰে আৰক্ষী আপোনালোকে দেখিছে সেই সমগ্ৰ অঞ্চলটোত গুৱাহাটীৰ পৰা একেবাৰে হাফলংলৈকে প্ৰত্যেকখন থানাক আৰক্ষী থানাক তাত সতৰ্ক কৰি থোৱা হৈছে যিকোনো পৰিস্থিতিৰ মুতায়ন কৰিবলৈ আৰক্ষী যদি মুতায়ন কৰিব লগা হয় তেন্তে মুতায়ন কৰিব এয়া হৈছে উপ কাৰাগাৰৰ দৃশ্য হাফলংৰ আৰু এয়া হৈছে শেষ ঠিকনা যেটো আজি তেওঁলোকক পুৱাই সিজেম আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে মানৱত সন্দেহ আছিল যে কলৈ পঠাব প্ৰথমতে সন্দেহ কৰা হৈছিল যে এগৰাকী যি মহিলা কণ্ঠশিল্পী আছিল অমিপ্ৰভা মহন্ত তেখেতক গুৱাহাটী জিলা কাৰাগাৰতে ৰখা হ'ব বুলি সন্দেহ কৰা হৈছিল কিন্তু নহয় তেওঁকো নিৰাপত্তাৰ খাতিৰত হাফলং উপ কাৰাগাৰলৈ পঠোৱা হ'ল কাৰণ বাক্সা জিলাত যেটো অৱস্থাৰ সৃষ্টি হৈছিল বাক্সাৰ যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছত কিন্তু আৰক্ষী তৎপৰ হৈছে মই ইয়াৰ দৃশ্যাংশ পুনৰ আপোনালোকক দেখুৱাব বিচাৰিছো ইয়া জাগিৰোডৰ দৃশ্য জাগিৰোডৰ NS27 পাৰ হৈছিল কিছুমান বাহন কাষত ৰখাই দিয়া হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে তৃতীয় পক্ষ কাৰণ কালি মুখ্যমন্ত্ৰী এটা অভিযোগ উত্থাপন কৰিছিল যে তৃতীয় পক্ষ ইয়াত সোমাইছে পৰিস্থিতি বেয়া কৰিবলৈ চেষ্টা কৰিছে ডি বুটাৰ জড়িত আছে ABMছ জড়িত আছে বিভিন্ন বিৰোধী দলে ইয়াত উচতনি দিছে অখিল গগৈৰ বিৰুদ্ধে উচতনি অভিযোগ আছে লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে উচতনি অভিযোগ আছে সকলোৰে বিৰুদ্ধে গৌৰৱ গগৈৰ বিৰুদ্ধে উচতনি অভিযোগ আছে কিন্তু তাৰ পাছতো মই এতিয়া আপোনালোকক দেখুৱাইছো যে পানী নখৰকাৰ ব্যৱস্থা এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত তেওঁলোকক হাফলং উপ কাৰাগাৰ হ'ব ঠিকনা অমিপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই দুজনৰ কথা এইকাৰণে বাৰম্বাৰ কৈ আছো ৰাইজৰ খং খুব আছে প্ৰথমৰ পৰা সমগ্ৰ ঘটনাটোক লৈ মিছা কথা কোৱা ব্যক্তি যদি আছে এই দুজনে আছিল প্ৰথমৰ পৰা সমগ্ৰ ঘটনাটোক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰা মানুহ শেখৰজ্যোতি গোস্বামী আৰু অমিপ্ৰভা মহন্ত তাত কি হৈছিল কাৰণ সিংগাপুৰত জুবিন গাৰ্গৰ লগত যদি দুৰ্ঘটনা হৈছিল সেই দুৰ্ঘটনাটোৰ কথা জল পটপটকৈ তেওঁলোক চকুৰ সন্মুখত আছিল কি কাৰণত তেওঁলোকে মিছা কথা কৈছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে এছআইটি যিখন চাৰ্জশিট দখল কৰিব তাত আমি সকলো কথা গম পাম তেওঁলোকে কি কৈছিল কিন্তু এটা কথা হয় যেতিয়া শেখৰজ্যোতি গোস্বামী জুবিনদাৰ নশ্বৰদে যেতিয়া হি গুৱাহাটী পালে তাৰ এদিন পিছতে শেখৰজ্যোতি হি নিজৰ ঘৰত উপস্থিত হৈছিল গাড়ীগাঁও ঘৰখনত আৰু তাত কেইজনমান মানুহক মাতি কেইজনমান বসা সাংবাদিকক মাতি বা কিছুমান ইউটিউবাৰক মাতি
শেখৰজ্যোতি গোস্বামীয়ে নিজৰ মত প্ৰকাশ কৰিছিল যে দাদা হাতুৰি থকা অৱস্থাত ভাগৰি পৰিছিল মুখেদি ফেন ওলাইছিল আৰু মোৰ হাততে শেষৰবাৰৰ কাৰণে তেওঁ মোৰ চকুৰে চাই ঢলি পৰিছিল এই ধৰণৰ মন্তব্য শেখৰজ্যোতি গোস্বামীয়ে কৰিলে যেতিয়া সিআইডিয়ে তেওঁক মাতিলে তেতিয়া তেওঁ এটা মন্তব্য কৰিলে যে নহয় সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বিপান কৰোৱাই হত্যা কৰিছে যদি হত্যা কৰিছিলে সেই কথা কিয় 19 সেপ্টেম্বৰত গৰিমা শইকীয়া গাৰ্গক নজনালে শেখৰজ্যোতি গোস্বামীয়ে এই ঘটনাৰ সৈতে আৰু কোন কোন জড়িত আছে সকলো তদন্তত ওলাব কিন্তু এই মুহূৰ্তত আপোনালোকক জনাই আছো এই দুজন মূল কালপিত বুলি ক'ব লাগিব মূল অভিযুক্তক এইখন জেলত ৰখা হ'ব এইখন হৈছে উপকাৰাগাৰ হাফলং ডিমা হাছাও জিলাত আছে পাৰ্বত্য জিলা তালৈ লৈ যোৱা হৈছে নিৰাপত্তাৰ দিশটোৰ প্ৰতি ৰখা হৈছে আৰু তেওঁলোকক হয়তো একেবাৰে পৃথক চেলত মানে অন্য কয়দীৰ লগত ৰখা নহব খুব সম্ভৱ কাৰণ নিৰাপত্তাৰ দিশটো আছে কোনোবা কয়দীও হয়তো তেওঁলোকক আক্ৰমণ কৰি দিব পাৰে সেই কথা ইতিমধ্যেই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গৰ দৰে একাংশ চতুৰ অভিযুক্তই সেই কথা আদালতত কৈছিল যে আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে সেইকাৰণে আমাক এনেকুৱা এখন জেললৈ পঠাওক য'ত আমাৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত হয় সেইকাৰণে তেওঁলোকৰ কাৰণে বাক্সা নতুনকৈ নিৰ্মাণ কৰা নিকাসী যিখন জেল কাৰাগাৰ আছে তালৈ পঠোৱা হ'ল প্ৰায় 54 কোটি টকা খৰচ কৰি এখন কাৰাগাৰ নিৰ্মাণ কৰা হৈছিল কিন্তু তাত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল বা তাৰ স্থানীয় ৰাইজে যি ধৰণৰ মন্তব্য কৰিলে যি ধৰণৰ ক্ষোভ দেখুৱালে এই দুজনক কিন্তু পুনৰ বাক্সালৈ নিবলৈ সাহ নহ'ল অসম আৰক্ষী বা নিব নোৱাৰে কাৰণ বাক্সাবাসীয়ে এবাৰ সহ্য কৰিলে দ্বিতীয়বাৰ হয়তো আন দুটা অভিযুক্ত সহ্য নকৰে সেইকাৰণে এইবাৰ তেওঁলোকক লৈ যোৱা হৈছে হাফলং কাৰাগাৰলৈ যাতে হাফলঙতো তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইকাৰণে হাফলঙত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে জুবিন গাৰ্গৰ অনুৰাগী গলিয়ে আছে অলিয়ে গলিয়ে আছে সেইকাৰণে এই NS27 গোটেই ৰাস্তা দেখিছে আপোনালোকে প্ৰত্যেকটো প্ৰায় 2-3 হাত আঁতৰে আৰক্ষী তাত মুতায়ন কৰা হৈছে যথেষ্ট সংখ্যক আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আৰু পুৱাৰ ভাগতো গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আৰক্ষী নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছিল আৰু তাৰ এটাই কাৰণ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু এটা ডাঙৰ আপডেট আহিছে সিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা সিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰিছে তাত তেওঁলোকে লিখিছে মৃত্যুৰ প্ৰাৰম্ভিক অনুসন্ধানত কোনো ধৰণৰ ষড়যন্ত্ৰ ধৰা পৰা নাই এয়া হৈছে সিংগাপুৰ আৰক্ষীৰ এটা বিবৃতি সিংগাপুৰ কৰোনাৰ্ছ আইন অনুসৰি তদন্ত কৰি থকা হৈছে সমগ্ৰ অনুসন্ধান প্ৰক্ৰিয়া শেষ হ'বলৈ প্ৰায় 3 মাহ সময় লাগিব এমাহ হ'বলৈ মাজত মাথো দুটা দিন 19 তাৰিখে আমাৰ অসমৰ এটা কণ্ঠ হেৰাই যোৱা এমাহ হ'ব আৰু এই 28টা দিনত আমি গৰিমা শইকীয়া গাৰ্গ কপিল বৰঠাকুৰ পামী বৰঠাকুৰ তেখেতলোকৰ পৰিয়ালৰ পৰা কিছুমান আবেগিক পোষ্ট আমি দেখি আছো সকলোৱে কৈছে আমাৰ জনাৰ অধিকাৰ আছে সমগ্ৰ অসমবাসীয়ে কৈছে যে আমাৰ জনাৰ অধিকাৰ আছে যে আমাৰ আটাইতকৈ আপোন মানুহজনৰ লগত কি হ'ল আমাৰ আটাইতকৈ ডাঙৰ সম্পত্তিৰ লগত কি হ'ল কেনেকৈ সিংগাপুৰৰ সেই সাগৰৰ বুকুত জুবিন দা চিৰদিনৰ কাৰণে স্তব্ধ হৈ গ'ল সেই প্ৰশ্নটোৰ উত্তৰ আমাক লাগে এই মুখ্যমন্ত্ৰীয়ে কৈছে বা তদন্তকাৰী সংস্থাসমূহে কৈছে ডিজিপিয়ে কৈছে যে ধৈৰ্য ধৰিব লাগিব ধৈৰ্য মানুহে ধৰিলে বা ধৈৰ্য ধৰি আছে কিন্তু এই ধৈৰ্য আৰু কিমান দিন কাৰণ সিংগাপুৰ আৰক্ষীয়ে যেটো কথা ক'লে যে আমাক 3 মাহ সময় লাগিব 3 মাহ সময়ৰ পিছত যদি সিংগাপুৰ আৰক্ষীয়ে প্ৰতিবেদন দিয়ে যে সিংগাপুৰত কি হৈছিল তেতিয়ালৈকে এওঁলোকক ক'ত ৰখা হ'ব সেইটো এটা ডাঙৰ কথা কাৰণ 14 দিনৰ ন্যায়িক জিম্মালৈ দিছে ন্যায়িক জিম্মালৈ যোৱাৰ আগে শ্যামকানু মহন্ত বা এনেকুৱা কিছুমান মানুহে আইনৰ সুৰুঙাৰে তেওঁলোকে অধিবক্তা বিচাৰি আছিল দিল্লীৰ অধিবক্তাৰ সৈতে তেওঁলোকে যোগাযোগ কৰিছিল বা সিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া আছে তেওঁলোকে তাৰ একাংশ ডাঙৰ আইনী প্ৰক্ৰিয়া বা বিশেষজ্ঞৰ লগত তেওঁলোকে যোগাযোগ কৰিছিল যে এই ঘটনাটো কেনেকৈ গাপ দিব পাৰি বা এই গোচৰটো কেনেকৈ বন্ধ কৰিব পাৰি কিন্তু তেনেকুৱা কিছুমান 3 মাহ মান হৈ গ'লে তাৰ সুৰুঙা ক'ত পোৱা যাব নেকি তাৰ খুব প্ৰশ্ন উত্থাপন হ'ব সেইকাৰণে মানুহে কৈছে যে 3 মাহ সময় যথেষ্ট বেছি সময় অনুসন্ধানৰ প্ৰতিবেদনত সিংগাপুৰ ৰাষ্ট্ৰীয় কৰোনাছৰ দাখিলত কৰিব কিছুমান ভুল আৰু আনুমানিক তথ্য প্ৰচাৰ হোৱাৰ অভিযোগ এটা প্ৰশ্ন উত্থাপন হৈছে যে কিছুমান ভুল আৰু আনুমানিক তথ্য প্ৰচাৰ কৰিছে কোনে সেইটোকে ডাঙৰ কথা কাৰণ এই প্ৰবাসী অসমীয়াসকলে নিজৰ ষ্টেটমেণ্টটো দিয়া নাছিলে যিকিটা অসমীয়া আমাৰ ইয়াৰ পৰা গৈছিলে তেওঁলোকে ঘুকাত মিছা কথা ক'লে শ্যামকানু মহন্তৰ পৰা আৰম্ভ কৰি আমাৰ অনুপ্ৰভা মহন্তলৈকে বা শেখৰজ্যোতি গোস্বামীৰ পৰা আৰম্ভ কৰি সন্দীপন গাৰ্গলৈকে সকলোৱে কিন্তু মিছা কথা আৰম্ভণিৰ পৰা কৈ থাকিলে সেইকাৰণে ভুল আৰু আনুমানিক তথ্য প্ৰচাৰৰ ক্ষেত্ৰত কোনে আগভাগ লৈছিল সেইটো তদন্তত ওলাব লাগে আৰু সেই ভিডিঅ'টো জুবিন গাৰ্গৰ সেই ভিডিঅ'টো খণ্ডকৈ কোনে ছ'চিয়েল মিডিয়াত মিলি আছিল সেইটো এটা ডাঙৰ কথা কাৰণ অনুপ্ৰভা মহন্তৰ মোবাইলতে আমাৰ আৰক্ষীয়ে সেই ভিডিঅ'টো উদ্ধাৰ কৰিলে আৰু সেইটো এটা ডিলিট কৰিছিল সেইটো এটা ৰহস্যৰ কথা যে কি কাৰণত ডিলিট কৰিলে
ডিলিট কি কাৰণে কৰিলে সিদ্ধাৰ্থ শৰ্মাই ডিলিট কৰিবলৈ কৈছিল এই ধৰণৰ মন্তব্য আহিছে অধিক ৰহস্যৰ মাজলৈ সোমাই যাব জুবিনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতৰ উচ্চায়ুক্তক দাখিল কৰিব অনুসন্ধানত লাভ কৰা প্ৰাৰম্ভিক তথ্যও দাখিল কৰা হৈছে ভাৰতীয় উচ্চায়ুক্তৰ ওচৰত এই ধৰণৰ আপডেট আহিছে সিংগাপুৰ আৰক্ষীৰ ফালৰ পৰা যে সিংগাপুৰ আৰক্ষী আমাৰ শেষ ভৰসা আছিল কাৰণ আমি এটা কথা ভাবি আছিলো যে যেটো ঘটনা সংঘটিত হ'ল জুবিন গাৰ্গ কোট নোহোৱা হ'ল জুবিন গাৰ্গৰ মৃত্যু কোট হ'ল জুবিন গাৰ্গ কায়িকভাৱে কোট নাইকিয়া হ'ল সিংগাপুৰত নাইকিয়া হ'ল অসম আৰক্ষীয়ে তদন্ত কৰি আছে অসমত আৰু তদন্ত কৰিবলৈ যাওঁতে ওলাইছে শ্যামকানু মহন্তৰ বিত্তীয় কেলেংকাৰী বা তেওঁলোকৰ আনুষংগিক কিছুমান কেলেংকাৰী কিন্তু আমাক লাগে যে জুবিন গাৰ্গৰ কি হৈছে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল আৰু সেই কাৰণে সকলোৱে বাদ চাইছে সিংগাপুৰ আৰক্ষীৰ বিবৃতিলৈ আৰু সিংগাপুৰ আৰক্ষী যিটো ষ্টেটমেণ্ট আহিছে তাত তেওঁলোকে কৈছে যে জুবিনৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত মৃত্যুৰ প্ৰাৰম্ভিক যি অনুসন্ধান কৰিছে তেওঁলোকে হেতুত কিন্তু তেওঁলোকে কোনো ধৰণৰ ষড়যন্ত্ৰ ধৰা পৰা নাই বুলি মন্তব্য কৰিছে নুই কৰা নাই কিন্তু এতিয়ালৈকে ধৰা পৰা নাই আৰু কিছুমান ভুল আৰু আনুমানিক তথ্য প্ৰচাৰ হোৱাৰ কথা কৈছে এইটো কিন্তু প্ৰচাৰ কৰা লোকসকল এইসকল একাংশ প্ৰবাসী অসমীয়া বা আমাৰ ইয়াৰ পৰা যোৱা জুবিন গাৰ্গৰ সৈতে যোৱা কিছুমান লোক বহুত মন্তব্য আহিছে আপোনালোকৰ সুমতা পিংকি নাথ নমিতা সুলতানা নাইমা সুলতানা ৰঞ্জিত নাথ সকলোৱে লিখিছে জাষ্টিস ফৰ জুবিন গাৰ্গ সকলোৱে তদন্ত বিচাৰিছে সকলোৱে ন্যায় বিচাৰিছে অতি ক্ষিপ্ৰগতিত তদন্ত হোৱাটো বিচাৰিছে আৰু এই ধৰণে এই দুটা অভিযুক্তক লৈ যোৱা হৈছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী তেওঁলোকক লৈ যোৱা হৈছে হাফলং জিলা কাৰাগাৰলৈ হেয়া তাতে ঠিকনা হ'ব তাতে থাকিব লাগিব তেওঁলোকে কাৰণ যি ধৰণৰ কাম তেওঁলোকে কৰিছিল তাৰ বাবে তেওঁলোকক এয়া একো তেওঁলোকৰ কাৰণে শাস্তিয়ে নহয় কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব বুলি কৈছে 14টা দিন তেওঁলোক জিম্মাত থাকিব ন্যায়িক জিম্মাত থাকিব তাৰ পিছত পুনৰ তেওঁলোকক আদালতত হাজিৰ কৰা হ'ব হেতু ভাৰ্চুৱেলি কৰাই নে তেওঁলোকক লৈ আনে হেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব হয়তো তদন্তৰ খাতিৰত বা তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ দিশটোৰ কথা ভাবি তেওঁলোকক হয়তো পুনৰ গুৱাহাটীলৈ অনাটো কিছু ক্ষেত্ৰত অসম্ভৱ হ'ব সেইকাৰণে হয়তো ভাৰ্চুৱেলি তেওঁলোকক তাৰ পৰা ভিডিঅ' কলিঙৰ জৰিয়তে কৰা হ'ব পাৰে ইয়া আশংকা কৰা হৈছে কিন্তু এই মুহূৰ্তত জনাইছো হাফলং কাৰাগাৰ হ'ব ঠিকনা অমৃতপ্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী ধন্যবাদ